যদি আপোনাৰ অকাত আছে, যদি আপোনাৰ ধম আছে, মোক ৰাকিবৰ প্ৰমাণ কেইটা মোক দিয়ক। যদি ৰাকিব আহমেদে দুখ কৰিছে, ভুল কৰিছে, বেয়া কাম কৰিছে, যদি আপোনালোকৰ হাতত প্ৰমাণ আছে মোক দিয়ক, মই ৰাকিবৰ মুখোশ খুলি দিম। মই এটা কথা স্পষ্ট কৰিব বিচাৰিছো, এই কথাটো শুনি যাব। যোৱা 2-3 দিন আগত মই এটা ভিডিঅ' বনাইছিলো পুষ্পাঞ্জলি বৰা আৰু ৰাকিব আহমেদক লৈ। যিটো ভিডিঅ' বহুত মানুহে দেখিছে, বহুত মানুহে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। কোনোবাই ছোৱালীৰ পক্ষত মন্তব্য কৰিছে, কোনোবাই ল'ৰাৰ পক্ষত। যিয়ে নহওক, পক্ষ দুটা আছে, এফালে যাব আনফালে যাব, সেইটো মোৰ ব্যক্তিগত, মোৰ ক'বলগীয়া একো নাই। কিন্তু আপোনালোকে যে মোক যিবোৰ দোষাৰোপ কৰি আছে, আপোনালোকে যে মোক মেছেঞ্জাৰত যে মেছেজ দি এনেকুৱা বকি আছে, এইটো কি? এইটো কি? আপুনি যে মোক মেছেঞ্জাৰত এনেকুৱা মন্তব্য কৰি আছে, মই ৰাকিবৰ পৰা টকা লৈ মই ভিডিঅ' বনাইছো, এইটো আপুনি কেনেকে ক'ব পাৰিছে? আনজনে লিখিছে মই তাৰ লগত কিবা মিলাই কৰিছো, আন কোনোবাই লিখিছে যে মই ৰাকিবৰ লগত এটা মোটা অংকৰ ধন লৈ মই ভিডিঅ'টো বনাইছো। এনেকুৱা মন্তব্য কৰা তহঁতক মই ধিক্কাৰ জনাও, ধিক্কাৰ। তহঁতে ফেক আইডি খুলি তেনেকুৱা মন্তব্য কৰি আছ। ফেক আইডি মই কোৱাৰ কাৰণটো হৈছে, যিসকলে মোক এনেকুৱা মেছেঞ্জাৰত আহি এনেকুৱা মেছেজবোৰ কৰিছে, কোনোবাই কলও কৰিছে, ৰিচিভ কৰিছে, সিহঁতে মাত নিদিয়ে। তহঁতৰ যদি ধম আছে, অকাত আছে, মোৰ লগত ফেচ টু ফেচ কথা ক। মই ভিডিঅ'টো বনাইছো ৰাকিব আহমেদৰ ওপৰত। মই কিন্তু ৰাকিব আহমেদক চিনিও নাপাওঁ, পুষ্পাঞ্জলি বৰাক চিনিও নাপাওঁ। সিহঁতৰ সংবাদ মাধ্যমত ফেচবুকৰ জৰিয়তে কিছুমান পোষ্ট সিহঁতে পাব্লিছ কৰিছে, সেইটো বিষয়ৰ ওপৰত মই ভিডিঅ'টো বনাইছো। বনোৱাৰ পিছত বহুত মানুহে ভিডিঅ'টো চাইছে, কোনোবাই ভাল পাইছে, কোনোবাই বেয়া পাইছে। এইটো কথা লৈ মোৰ একো আপত্তি নাই। কিন্তু যিসকলে মোক কৈ আছে যে মই ৰাকিবৰ পক্ষ হৈ ভিডিঅ'বোৰ বনাই আছো, আপোনালোকে কওক মই ৰাকিবৰ পক্ষ মই কেনেকৈ ললো? ৰাকিবে যিবোৰ বস্তু কমেন্টত বা আপোনালোকৰ যিবোৰ বস্তুবোৰ দেখুৱাই আছে বা পোষ্টবোৰ কৰি আছে, সেইবোৰ বস্তু লৈ মই ভিডিঅ'টো বনাইছো। মই কিন্তু এটা শব্দ মই নিজা পক্ষৰ পৰা কোৱা নাই। গোটেইখিনি তেখেতৰ পৰা মই উঠোৱা শব্দবোৰ মই প্ৰয়োগ কৰিছো বা ইউজ কৰিছো। কিন্তু আপোনালোকে বুজি নাপায় যে কোনে কি কৈছে, সেইটো দেখি মোক আপোনালোকে এনেকুৱা মন্তব্য কৰাৰ কাৰণটো কি? যদি ৰাকিব আহমেদে দুখ কৰিছে, ভুল কৰিছে, বেয়া কাম কৰিছে, যদি আপোনালোকৰ হাতত প্ৰমাণ আছে মোক দিয়ক, মই ৰাকিবৰ মুখোশ খুলি দিম। আৰু আপোনালোকে যদি একোই নাই আপোনালোকৰ প্ৰমাণ হাতত, এনেকুৱা মন্তব্য নকৰিব, এনেকুৱা মন্তব্য নকৰিব। ৰাকিবে অমুক কৰিছে, ৰাকিবে তুমুক কৰিছে, মুখেৰে কিয় কৈ থাকক? এই ছচিয়েল মিডিয়ামত যদি কোনোবাই কিবা কৰিছে, সেইবোৰ প্ৰমাণ থাকিব লাগিব। প্ৰমাণ নহয় আপুনি এনেকে ভকি থাকিলে কোনে বিশ্বাস কৰিব? এতিয়া যদি মই ৰাকিবৰ বিপক্ষে মই কোনো এটা ভিডিঅ' বনাও, আপুনি নিজে বিশ্বাস নকৰিব, কাৰণ মোৰ হাতত কোনো প্ৰুফ নাই। মই অকলে মই এনেকে মিছা মাতি মই নিজে কিয় বিপদত পৰিম? যদি আপোনাৰ অকাত আছে, যদি আপোনাৰ ধম আছে, মোক ৰাকিবৰ প্ৰমাণ কেইটা মোক দিয়ক, মই আজি ভিডিঅ'টো বনোৱাই এই পাব্লিছ কৰিম, পাব্লিকে চাব। কিন্তু আপুনি বেলেগক কিন্তু দালাল বুলি শব্দ যদি প্ৰয়োগ কৰে, কিন্তু আপোনাৰ নামতো মই সকীয়াই দিছো, আপোনাৰ প্ৰফাইলৰ ওপৰত মই ভিডিঅ' বনাম, আপোনালোক কোন হয়। মই সঁচাকৈ কৈছো, আপোনাৰ ওপৰত মই ভিডিঅ' বনাবলৈ বাধ্য হ'ম। কিছুমানে যিসকলে মোক এনেকুৱা কমেণ্টবোৰ কৰিছে, মেছেজবোৰ কৰিছে, তেখেতক মই কৈছো, মই যদি ৰাকিবৰ লগত কোনোদিন চিনাকি বা আছো প্ৰমাণ কৰি দেখুৱাব পাৰিবনে? তেখেতৰ ঘৰ লখিমপুৰ নে কৰবাত, মই একোই নাজানো। তেখেতৰ এড্ৰেছ প্ৰুফ মই একোই নাজানো। মই সিহঁতৰ পোষ্টৰ ভিত্তিত মই ভিডিঅ'বোৰ বনোৱা। মই কেনেকে দালাল হৈ পৰিলো? তেখেতৰ পৰা মই মোটা অংকৰ ধন লৈ মই ভিডিঅ' বনাইছো। এইবোৰ কেনেধৰণৰ মন্তব্য আপোনালোকৰ? আপোনালোকে বেলেগ সোচ লৈ কিবা এটা ভাল কাম কৰক, বুজি পালে নে? মানুহৰ পিছত এনেকুৱা লাগি নাথাকিব। আপোনালোকে নিজে কিবা এটা ভাল কাম কৰি মানুহক দেখুৱাক, কিন্তু মানুহৰ পিছে পৰি এনেকুৱা নকৰিব, বুজি পালে নে? মই কৈছো, আৰু এটা কৈছো, যিসকলে মোক এনেধৰণৰ
মন্তব্য দি আছে তেখেতৰ প্ৰফাইলত মই গৈছো সিহঁতৰ নিজা ফটো লগোৱা এটা যদি আছে তোহতৰ দম আছে মোৰ লগত ফেস টু ফেস কথা ক আৰু তোহতে কি কব লাগে আছে মোক ক যদি আৰু এবাৰ কৈছো যদি ৰাকিবৰ কিবা প্ৰমাণ আছে কাৰোবাৰ তাত যিকোনো মানুহৰ তাত আছে যদি মোক প্ৰভাইড কৰা মই তেখেতৰ ওপৰত মই ভিডিও বনাই পাবলিশ কৰিম ৰাকিব মোৰ বস নহয় যে ৰাকিবক পক্ষ হৈ মই কথা কৈ আছো ৰাকিবৰ যিবোৰ পোস্টবোৰ দেখি আছো সেইবোৰৰ ভিত্তিত মই ভিডিওবোৰ বনাই আছো কিয় এনেক নেগেটিভ টাইপৰ মন্তব্য মোক কৰি আছে কিয় এইবোৰ কি আপোনালোকৰ প্ৰতিজনে যিবোৰ মোক মেছেজত বস্তুবোৰ পঠাই আছে প্ৰতিটো বস্তু ফেক হয় মই এইবোৰৰ ভিত্তিত যদি মই ভিডিও বনাও মই নিজে ফসি যাম বুজি পালে না স্পষ্ট কথা যদি আপোনাৰ ৰিয়েল প্ৰমাণ আছে মোক দিয়ক মই তেখেতে কেনেকুৱা মুখোশ খুলিব লাগে মই খুলি দিম যদি দম আছে যদি আপোনালোকৰ লগত আছে কিবা প্ৰমাণ মোক দিয়ক কিন্তু মোক এনেকুৱা মন্তব্য নকৰিব